হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা সকলো সন্ধ্যাৰ কাৰণে হৈছে তাই মোৰ জীৱনৰ সকলো সুখ শেষ কৰি দিছে তাই যে তুমি মোক এৰি যাব ওলাইছা তাৰ কাৰণে সন্ধ্যাই উদয় আৰু মই শেষ কৰি পেলাম মই হঠাৎ কি হৈ গ'ল স্পীডটো নৰ্মেলি আছিল ৰাস্তাওতো বেয়া নহয় তাকেতো মই একো ধৰিব পৰা নাই হঠাৎ ব্ৰেকডাল কাম নকৰা হ'ল কিন্তু মাৰ মামাকজনটো ঢুকাই গৈছিল তেতিয়াহ'লে আৰাধ্যা ক'ত আছে সেইটোৱেতো এতিয়ালৈকে গম পোৱা নাই চাহ লোৱা নাখাওঁ চাহ কি হ'ল তোমাৰ ইমান খঙত আছা যে নহ'লে কি নাচি থাকিম নি মই ইয়াত দেউতাই ৰমদীপক দিয়া সময় উকলি গ'ল এতিয়ালৈকে একো কৰা নাই কিয় দেউতাক বিশ্বাস কৰি মই ভুল কৰিলোঁ প্ৰণামী ভুল কৰিলোঁ অলপ শান্ত হোৱাচোন আগৰ কথা বেলেগ আছে এইবাৰ মই অনুভৱ কৰিছোঁ দেউতাই সঁচাকৈ ৰমদীপক ত্যাগ কৰিব বিচাৰিছে তোমাৰ কাৰণে অভিনয় কৰি থকা নাই তেওঁ যদি অভিনয় কৰা নাই তেতিয়া দেউতা দুৰ্বল হৈছে দেউতা বাঘ আছিল কিন্তু এতিয়া নাই সেই বাঘ বুঢ়া হৈছে বুঢ়া হ'লে যেনেকৈ বাঘে স্বীকাৰ কৰিব নোৱাৰে দেউতাৰো অৱস্থা তেনেকুৱাই হৈছে দেউতাৰ বাঘ আছিল বাঘেই হৈ আছে এই বাঘ বুঢ়া হোৱা নাই যেতিয়ালৈকে বাঘে নিজৰ আধৰুৱা কাম সম্পূৰ্ণ নকৰে তেতিয়ালৈকে বুঢ়া নহয় কি ভাবিছ তই দেখুৱাই আছো মই তোক কালিলৈকে সময় দিছো সময় উকলিল এইবাৰ মই মোৰ কাম কৰিম দেতা কোৱা তুমি সৰুতে কি খেলি ভাল পাইছিলা ক্ৰিকেট বা তুমি ক্ৰিকেট খেলিব জানা জানো আকৌ মোক দেখাত তেনেকুৱা নালাগে নেকি নহয় মই দেখা নাই যে ঠিক আছে এদিন মই তোমাক খেলি দেখুৱাম খুব ভাল খেলো মই কিন্তু মই নাজানো যে খেলিব তুমি কাৰ লগত খেলিবা মই তোমাক শিকাই দিম নহয় তুমি জানা হৈ যাবা সঁচা সঁচা আৰু সূৰ্য খুৰাটো আছেই সিও তোমাক শিকাই দিব মই ক্ৰিকেট খেলিম মামা তুমি ভিতৰত যোৱা হোমৱৰ্ক আছে নহয় ঠিক আছে শুনাচোন কোৱা আমি সকলোবোৰ পাহৰি নতুনকৈ আৰম্ভ কৰোঁ এই সকলোবোৰ তুমি বাদ দিয়া তুমি এতিয়াৰ পৰা এনেকুৱা এজন মানুহ হৈ দেখুওৱা যাতে লিজাই তোমাক লৈ গৌৰৱ কৰিব পাৰে তুমি এটা কথা ভাবি চোৱাচোন তাই যদি তোমাৰ এইবোৰ কথা গম পায় মানসিকভাৱে কেনেকৈ ভাগি পৰিব
বাকী বাদ দিয়া এটলিষ্ট তুমি তাইৰ কথা ভাবি এইবোৰ বাদ দিয়া চোৱা মই তোমাক একো কোৱা নাই বুলি তুমি নাভাবিবা যে মই তোমাৰ প্ৰত্যেকটো কথাই সহ্য কৰিম তুমি মোৰ জীৱনত ইণ্টাৰফেয়াৰ কৰাটো বন্ধ কৰা মই যেনেকৈ আছোঁ তেনেকৈ থাকিব দিয়া কিন্তু দেউতা তেওঁতো তোমাক দিয়া সময়সীমাই উকলি গ'ল তুমি চিন্তা তুমি কৰিবা নাইবা দেউতাক মই কিয় কৰিম হে প্ৰভু আপুনিতো সকলোবোৰ গম পায়ে আছে আমাৰ লগত কি কি হৈ আছে যদিও ইমান দিনে কথাবিলাক গম পোৱা নাছিলোঁ আজি গম পাইছোঁ হয়তো ইয়াৰো কিবা এটা কাৰণ আছে যেনেকৈ আপুনি কথাবিলাক আধৰুৱাকৈ গম পোৱাই দিছে এতিয়া সম্পূৰ্ণকৈ গম পোৱাই দিয়ক কিবা এটা সমাধান দিয়ক ভগৱান তুমি কলে যাম মই যাম তোমাৰ লগত তুমি নোৱাৰিবা মা দেউতা মাক ক'ত যায় মই মাক খুদি আছো মায়ে একো কোৱা নাই প্ৰিয়ংকা ক'ত যোৱা তুমি প্ৰিয়ংকা মই তোমাক কিবা এটা সুধিছোঁ প্ৰিয়ংকা মা মা মামা ককা জীয়াই আছে মোৰ মনে কৈছে তেওঁ ঢুকোৱা নাই তেওঁ জীয়াই আছে কেনেকৈ জানিবা তুমি নাজানো কিন্তু ভগৱানে মোক কিবা এটা ইংগিত দিছে প্লিজ তুমি মোক সহায় কৰা ঠিক আছে হ'ব দিয়া তোমাৰ যদি তেনেকুৱা লাগিছে মই খবৰ কৰিম কি আছে কি নাই কিয় আহিছা মানে আপোনালোকক লগ কৰিবলৈ আহিছোঁ নিজৰ ঘৰখনলৈ আহিবলৈ কিবা কাৰণ লাগে নেকি দেউতা চাগে ৰুমতে আছে তুমি বহা মই মাতি দিছোঁ এতিয়া মই নিজে দেউতাৰ ৰুমলৈ যোৱাৰ অধিকাৰটো আপুনি কাঢ়ি ল'লে নেকি কোনোবা নহয় কোনোবাটো জীয়াই আছে এতিয়াও গতিকে সেই মানুহখিনি আমি লগ কৰিব পাৰিম ঠিক আছে মই আজিয়ে ব্যৱস্থা কৰি আছোঁ আকাশী গংগা আকাশী গংগা তুমি আচৰিত হৈছে যে তুমি বহাচোন কি হ'ল বাইদেউ আপুনি একো নুসুধিলে যে আনদিনা দেখোন আপুনি লিজাৰ কথা সোধে কিবা হৈছে নেকি আপোনাৰ কিয় আহিছা তুমি ইয়াত কিয় আহিছা মানে আপোনালোকক লগ কৰিবলৈ আহিছোঁ নিজৰ ঘৰখনলৈ আহিবলৈ কিবা কাৰণ লাগে নেকি দেউতা চাগে ৰুমতে আছে তুমি বহা মই মাতি দিছোঁ এতিয়া মই নিজে দেউতাৰ ৰুমলৈ যোৱাৰ অধিকাৰটো আপুনি কাঢ়ি ল'লে নেকি মই অধিকাৰ লোৱা নাই কিন্তু দেউতাই বা তোমাক লগ কৰিব বিচাৰে নে নিবিচাৰে সেইটো মই নাজানো এতিয়া মই তোক একো মিছা কথা কৈ থকা নাই যি আছিল সকলোবিলাক ক্লিয়াৰ কৰিছোঁ মই এতিয়া একো লুকোৱা নাই ক তই মোক হেল্প কৰিব পাৰিবিনে কি হেল্প সমুদ্ৰ চলিয়াৰ সকলো ডিটেইলছ লাগে তেওঁৰ লগত কোনে কোনে কাম কৰিছিল অফিচিয়েলি আৰু আনঅফিচিয়েলি যি পাৰ গোটেই লিষ্টখন আন কোনোবা নহয় কোনোবাটো জীয়াই আছে এতিয়াও গতিকে সেই মানুহখিনি আমি লগ কৰিব পাৰিম ঠিক আছে মই আজিয়ে ব্যৱস্থা কৰি আছোঁ
যেনেকৈ নহওক কিয় সন্ধ্যাৰ মুখত মই হাঁহি দেখিব লাগিব এনেকৈ আৰু চাই থাকিব নোৱাৰি আৰু বুজি পাইছোঁ মই মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম ডিটেক্টিভ চিনেমাৰ দৰে কিবা নহয় কিবা এটা ৰহস্য ওলাই আছে কি মানে বাদ দে নাই বোলে যি কৰিব কৈছোঁ তাকে কৰচোন আইতা সন্ধ্যা বহা তুমি মোলৈ কিয় চাহ আনিছা মই গ'লো হয় নহয় একো নাই দিয়ক খাওকচোন কোৱাচোন কেনেকুৱা লাগিছে তোমাৰ কাম কৰি তুমি চাগে প্ৰথম ওলাইছা কাম কৰিবলৈ নাই আগতেও কাম কৰিছোঁ কিন্তু বিনা স্বাৰ্থত মানুহৰ বাবে এইবাৰ প্ৰথম কাম কৰিছোঁ খুব ভাল লাগিছে আইতা তোমাৰ মায়েও দুখীয়া মানুহক সহায় কৰি বহুত ভাল পাইছিল তুমি একেবাৰে মাৰাৰ দৰেই হৈছা আইতা আপোনাক কথা এটা সুধো অঁ সোধা মাৰ মামাক এজন আছিল বোলে মাক বহুত মৰম কৰিছিল মৰম মানে অস্বাভাৱিক মৰম হয়তো কোনো মামাকে ভাগিনীয়েকক এনেকৈ মৰম কৰা আগতে দেখাও নাই শুনাও নাই কিন্তু তোমাৰ মায়ে সেই মানুহজনক বহুত বেয়া পাইছিল গংগাৰ প্ৰতিটো জন্মদিনত তেওঁ উপহাৰ পঠিয়াইছিল আৰু সেই উপহাৰবোৰ গংগাই পেলাই দিছিল কিন্তু মায়ে মামাকক কিয় ইমান বেয়া পাইছিল আচলতে গংগাই ইমানো বেয়া পোৱা নাছিল কিন্তু তোমাৰ ককাই গংগাৰ মূৰত সেই মানুহজনৰ বিষয়ে এনেকৈ বিষ ঢালি দিছিল যে তেখেতৰ নামটো শুনিবলৈ গংগাই ঘিণ কৰিছিল মামা তাৰমানে মাক লগ কৰিব অহা নাছিল আহিছিল কিন্তু তোমাৰ ককা নথকাৰ সুযোগতহে মই তোমাক মনা কৰিছিলোঁ নে নাই মোৰ ঘৰলৈ অহাৰ সাহস কেনেকৈ হ'ল তোমাৰ মইতো এনেকুৱাই যেতিয়াই যেনেকৈ মন যায় যাৰে তাৰে ঘৰত সোমাই দিওঁ এইখন মোৰ বাইদেউৰ ঘৰ ইয়াত মোৰ ভাগিন থাকে কিন্তু বহুত আগৰ কথা নামটো মনত পেলাওকচোন নামটো অঁ তাৰ নামটো অংকুৰ আছিল আকাশী গংগা আকাশী গংগা মামা কি এইবোৰ আৰু কিয় আনিছা এইবিলাক কিয় আহিছা তুমি ইয়ালৈ যোৱাংগে যোৱা কিয় আহিছোঁ মানে তোক চাব আহিছোঁ বাইদেউ নাই বাবে কি মই মোৰ দায়িত্বৰ পৰা পলাম নেকি মোৰ দায়িত্ব আছে তোৰ পৰা লচোন নলওঁ কিয় কাৰণ পাপৰ ধনেৰে অনা বস্তু মোক নালাগে দেউতাৰে কি হ'ব দে দেউতাৰে ভাল আৰু মই বেয়া হে গংগা কিয় আহিছা তুমি ইয়াত মই তোমাক মনা কৰিছিলোঁ নে নাই মোৰ ঘৰলৈ অহাৰ সাহস কেনেকৈ হ'ল তোমাৰ মইতো এনেকুৱাই যেতিয়াই যেনেকৈ মন যায় যাৰে তাৰে ঘৰত সোমাই দিওঁ এইখন মোৰ বাইদেউৰ ঘৰ ইয়াত মোৰ ভাগিন থাকে তেনে ক্ষেত্ৰত ইয়াত আহিবলৈ আপোনাৰ পাৰ্মিশ্যনৰ মোক কোনো দৰকাৰ নাই তোমাৰ ইমান সাহস মোৰ ঘৰত আহি মোক কথা শুনাইছা এই মুহূৰ্ততে ইয়াৰ পৰা গুচি যোৱা নহ'লে মই কি কৰোঁ ঠিক নাই কিন্তু কি কৰিব কি কৰিম কৰক প্লিজ মামা তুমি ইয়াৰ পৰা গুচি যোৱা তুমি যদি সঁচাকৈ মোক ভাল পোৱা ইয়ালৈ কেতিয়াও নাহিবা আৰু মই তোমাক চাব নিবিচাৰোঁ ঠিক আছে মই যাম এই মানুহজনে মোৰ বিৰুদ্ধে তোৰ মূৰত বিষ সোমাই দিছে একো নাই এদিন এই বাপেৰৰ আচল স্বৰূপটো তই দেখা পাই যাবি মাত্ৰ মনত ৰাখিবি
যেতিয়াই তোৰ জীৱনত কিবা বিপদ হয় সদায় আহিম মই তোৰ ওচৰত সদায় থাকিম যেতিয়ালৈকে মই জীয়াই আছো তোৰ মামাৰ ভাল মানুহ নহয় যদি ভাল হ'লহেঁতেন ৰাখিলো হয় মই তাক লগত মাৰৰ সম্পূৰ্ণ বিপৰীত সি কেতিয়াও লগ নকৰিবি এই মানুহজনক ফোন কৰিলেও তাৰ ফোন নুঠাবি এনেকুৱা মানুহ মই মোৰ জীৱনত চাব নিবিচাৰোঁ ঠিক আছে দেউতা তাৰ দৰে পাপী মানুহৰ চাহটো মই তোৰ ওপৰত পৰাটো নিবিচাৰোঁ বুজিছ নহয় বুজিছো তাৰপিছত এনেকুৱা নহয় যে সমুদ্ৰ একেবাৰে অহা নাই মাজে মাজে আহিছিল ফোনো কৰিছিল আৰু আগৰ দৰে জন্মদিনত উপহাৰো পঠিয়াইছিল আপুনি মামা ককাৰ লগত কাম কৰা কোনোবা মানুহ চিনি পায় নেকি বা তেওঁ ক'ত কি কাম কৰিছিল জানে নেকি অলপ ভালকৈ মনত পেলাকচোন সমুদ্ৰৰ এজন বডিগাৰ্ড আছিল নামটো কি আছিল জানো পাহৰিছো সি আমাৰ গাঁৱৰে আছিল সেইকাৰণে জানিছিলোঁ কিন্তু বহুত আগৰ কথা নামটো মনত পেলাকচোন নামটো তাৰ নামটো অংকুৰ আছিল বেয়া নাপায় যদি আপুনি এটা খবৰ লৈ দিব নেকি আইতা তেনেকুৱা চিনাকি নাছিল বাৰু কিন্তু গাঁওবুঢ়াজনক ফোন কৰিলে নিশ্চয় ওলাব প্লিজ আইতা আপুনি কিবা এটা কৰক গাঁওবুঢ়াজনক ফোন কৰক এইখিনি সহায় আমাক কৰি দিয়ক আৰু আইতা প্লিজ ঠিক আছে ৰ'বা মই ফোন কৰি চাওঁ ফোনটো জানো ক'ত থলোঁ মই ডাইনিঙতে থৈ আহিলোঁ তোমালোক বহাচোন তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী